নমস্কাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 চনত যুঁজ এখন অসম চৰকাৰে বিটিআৰৰ 3600 বিঘা ভূমি আদানীক গতাই দিয়াৰ সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এখন যুঁজ হ'ব উমৰাংচুৰ হাজাৰ হাজাৰ বিঘা ভূমি যে বহিৰাজ্যৰ বনিয়াক গতাই দিয়াৰ সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এখন যুঁজ হ'ব 2026 চনত এখন যুঁজ হ'ব গুৱাহাটীৰ খিলঞ্জীয়াৰ ভূমি বেলতলাস্থিত খিলঞ্জীয়াৰ ভূমি যে বহিৰাজ্যৰ বনিয়াক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে তাৰ বিৰুদ্ধে 2026 ত এখন যুঁজ যদি ভূমি হস্তান্তৰ কৰিবই আছে অসমৰ বিভিন্ন বিভাগীয় মন্ত্ৰী তেওঁলোকৰ অজস্ৰ ভূমি আছে সেই ভূমিখিনি গতাই দিয়ক বিভাগীয় কিবা বহিৰাজ্যৰ বনিয়া আমাক একো ক'বলগীয়া নাই কিন্তু সাধাৰণ জনতাৰ ভূমি বহিৰাজ্যৰ বনিয়াক গতাই দিব সেয়া অসমবাসীয়ে কেতিয়া মানি নলয় ইয়াৰ বিৰুদ্ধে 2026 যুঁজ এখন